নমস্কাৰ বন্ধুসকল, আজি আমি কেইটামান কাৰেক্ট সেন্টেন্স কৰিম। এইবিলাক বহুত ইম্পৰ্টেণ্ট হয়। যদি আপোনালোক খুব ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব। সো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম বাক্যটো আমাৰ এনেকুৱা আছে, বিলো হুইচ ওৱান ইজ দ্য কাৰেক্ট সেন্টেন্স। ইয়াত কাৰেক্টটো কি আছে, ভুলটো কি আছে। ওকে, প্ৰথম যেটো আছে এইটো হ'ল, ইট ইজ এ 3 members কমিটি। It is a 3-member committee. It is 3 members committee none. এটা কোনটো শুদ্ধ? ইয়াত শুদ্ধ হ'ল it is a 3-member committee. অপশ্যন বি। আচ্ছা, অপশ্যন এটো কি শুদ্ধ নহ'ল? It is a 3 members committee. কাৰণ ইয়াত এটো মানে এটা 3জনীয়া কমিটি বুজাইছে। এটা 3জনীয়া কমিটি বুজাইছে, এই কাৰণে ইয়াত 3 members নহ'ব। মানে এই 3 members তো গোটেই এটা কমিটি বুজাইছে। এটা 3জনীয়া দল বা এটা 3জনীয়া কমিটি, এনেকুৱা এটা 3জনীয়া এনেকুৱা ধৰণৰ যদি বুজায়, গতিকে এই ক্ষেত্ৰত 3 members তো নহ'ব। ইয়াত মেম্বাৰ্ছৰ লগত এছ যোগ নহ'ব। এই কাৰণে অপশ্যন এইটো হ'ল ৰাইট। আৰু চি নম্বৰটো ভুল এই কাৰণে যে ইট ইজ 3 members কমিটি। 3 members কমিটি বুলিলে নিৰ্দিষ্ট এটা কমিটি, সকলোবোৰ কমিটিটো 3 membersৰ নহয়। ঠিক আছে, এইটো এটা দল বা এইটো সেইটো দল। ইট ইজ দ্য 3 members কমিটি অফ পাৰ্টিকুলাৰ ক্লাব। ওকে, 3 members কমিটি অফ পাৰ্টিকুলাৰ বডি, এনেকুৱা। তেনেহ'লে দা হ'লাই, কিন্তু ইয়াততো আইডেণ্টিফাই মানে কৰা নাই, লগতে কোনো আৰ্টিকেলো ইয়াত ব্যৱহাৰ কৰা নাই। গতিকে অপশ্যন বি হ'ল ইয়াৰ শুদ্ধ উত্তৰ। 2 নম্বৰটো কি আছে? এতিয়া 2 নম্বৰটো চাওক, ওৱান শুড লাভ হিজ কাউণ্ট্ৰি। ওৱান শুড লাভ হিজ হাৰ কাউণ্ট্ৰি। ওৱান শুড লাভ ওৱানছ কাউণ্ট্ৰি। ঠিক আছে, গতিকে অপশ্যন আৰু অল আছে। এইটো কোনটো শুদ্ধ হ'ব? ইয়াত সঠিক অপশ্যনটো হ'ল অপশ্যন চি। মই কৈছোঁ আপোনাক এইবিলাক কিয় ভুল হ'ল। এইটো ভুলৰ পৰাহে আমাৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। ওৱান শুড লাভ হিজ কাউণ্ট্ৰি, ইয়াত ওৱান নাথাকি যদি এ বয় থাকিলে হয়, এ বয় অৰ এ পাৰ্চন। ঠিক আছে, এ বয় বা এ পাৰ্চন থাকিলে হ'লে এ পাৰ্চন শুড লাভ হিজ কাউণ্ট্ৰি। ইয়াত যদি এজন ফিমেল থাকিলে, গাৰ্ল সীতা গীতা শুড লাভ হাৰ কাউণ্ট্ৰি, তেনেহ'লে হাৰটো ফেমিলিৰ লগত বুজায়, হিজটো মেলিৰ লগত বুজায়। কিন্তু ইয়াত কোনো পাৰ্চন বা ব্যক্তি উল্লেখ কৰা নাই। গতিকে ইয়াত যিহেতু ওৱান উল্লেখ কৰিছে, গতিকে ইয়াতো ওৱানছ হ'ব। ওৱান শুড লাভ ওৱানছ কাউণ্ট্ৰি। ৰাজু শুড লাভ হিজ কাউণ্ট্ৰি। ৰহিম শুড লাভ হিজ কাউণ্ট্ৰি। আৰু সীতা শুড লাভ হাৰ কাউণ্ট্ৰি, এনেকুৱা টাইপৰ হ'ব। ঠিক আছে, বুজি পাইছে আপোনালোকে? 3 নম্বৰটো এনেকুৱা আছে, দ্য ট্ৰেইন লেফ্ট দ্য ষ্টেচন ইন টাইম। গাড়ীখন সময়মতো প্লেটফৰ্ম মানে ষ্টেচন এৰিছে। দ্য ট্ৰেইন লেফ্ট দ্য ষ্টেচন অন টাইম। দ্য ট্ৰেইন লেফ্ট দ্য ষ্টেচন অন দ্য ট্ৰেইন লেফ্ট দ্য ষ্টেচনছ অন টাইম। দ্য ট্ৰেইন লেফ্ট দ্য ষ্টেচন টু টাইম। কোনটো শুদ্ধ হ'ব? ইয়াত অপশ্যন বি শুদ্ধ হ'ব। আৰু বাকী 3টা কিয় ভুল হ'ল? ঠিক আছে, যেহেতু ট্ৰেইনখন সঠিক সময়ত এৰিছে, গতিকে সঠিক সময়ত মই অলৰেডি আৰ্টিকেলত প্ৰিপজিশ্যনত আলোচনা কৰি আহিছোঁ। সঠিক সময়, নিৰ্দিষ্ট সময়, নিৰ্দিষ্ট টাইম, নিৰ্দিষ্ট হেৰি থাকিলে তাত এড ব্যৱহাৰ হ'ব বা অন ব্যৱহাৰ হ'ব। গতিকে এইটো ভুল। এইবাৰ ট্ৰেইনৰ ক্ষেত্ৰত ৰানিং অন টাইম, সঠিক সময়ত এৰিলে অন অপশ্যনটো দিয়া আছে, গতিকে অনটো ৰাইট। আৰু ট্ৰেইন লেফ্ট দ্য ষ্টেচনছ, ইয়াত ষ্টেচনছক প্লুৰেল কৰা আছে। 10টা ষ্টেচন একেলগে এৰেতো এইটোতো হ'ব নোৱাৰে, গতিকে এইটো ৰং। দ্য ট্ৰেইন লেফ্ট দ্য ষ্টেচন টু টাইম, টুটো ব্যৱহাৰ নহ'ব। ঠিক আছে, হয় অন হ'ব, কিন্তু আমি যদি প্লেটফৰ্ম ষ্টেচন বা আই ৰিচ দ্য ষ্টেচন ইন টাইম, তেতিয়া কিন্তু সময়মতে হ'ব। আমি কিন্তু একজেক্ট টাইম মানে ধৰক বুলি একদম কাৰেক্ট 10টাত পাব লাগিব এইটো নাই। আমালোকে ইন টাইম মানে 10টাৰ আগত আমি পালেই ইন টাইম বুলি বুজাব। ঠিক আছে, 4 নম্বৰটো চাওক আপোনালোকে, দ্য ট্ৰেইন লেফ্ট বিফৰ আই ৰিচড। ৰিচডৰ পিছত কিবা থাকিব পাৰে। দ্য ট্ৰেইন লিভছ বিফৰ আই ৰিচড, বিফৰ আই এৰাইভ। দ্য ট্ৰেইন হেড লেফ্ট বিফৰ আই ৰিচড। দ্য ট্ৰেইন হেড লেফ্ট বিফৰ আই হেড ৰিচড। কোনটো শুদ্ধ হ'ব? এইটো কাৰেক্ট এনচাৰ পৰা দিছে অপশ্যন দ্য ট্ৰেইন হেড লেফ্ট বিফৰ আই ৰিচড। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। এতিয়া এই দুটো কিয় ভুল হ'ল? এইটো শুদ্ধ হোৱাৰ কাৰণ হ'ল যে বিফোর আফটার থাকিলে এটা অংশ পাস্ট পারফেক্ট হব আর বাকিটো পাস্ট ইনডেফিনিট। তো এইটো
বিফৰ আছে বিফৰৰ আগৰ অংশখিনি পাষ্ট পাৰফেক্ট হ'ব আৰু পিছৰ অংশখিনি হ'ব অনলি সিম্পল পাষ্ট তো এইটো ক্লিয়াৰ আছে এতিয়া ইয়াত দিছে দ্য ট্ৰেইন লেফট এইটো আগৰ অংশটো বিফৰৰ আগত যেহেতু অনলি সিম্পল পাষ্ট আছে গতিকে এইটো ভুল আৰু লিভছ ইটো প্ৰেজেন্ট আছে গতিকে এইটো ভুল এটা প্ৰেজেন্ট হলে এটা ফিউচাৰ থাকিব লাগিছিল কিন্তু ইয়াত ফিউচাৰ নাই ঠিক আছে দ্য ট্ৰেইন হ্যাড লেফট বিফৰ আই হ্যাড ৰিচ এই দুটাই পাষ্ট ফৰ্ম কৰা আছে পাষ্ট পাৰফেক্ট গতিকে এইটো ভুল ঠিক আছে আমাৰ অপশ্যন সি শুদ্ধ হ'ব 5 নম্বৰটো চাওক 5 নম্বৰটো এনেকুৱা আছে ইফ আই ৱাজ এ বাৰ্ড আই কুড ফ্লাই ইফ আই হ্যাড এ বাৰ্ড আই কুড ফ্লাই ইফ আই ওয়ার এ বার্ড আই কুড ফ্লাই ইফ আই হ্যাড বিন এ বার্ড আই কুড ফ্লাই এই চাৰিটা আছে কোনটো শুদ্ধ হ'ব কওকচোন ইয়াত মনত ৰাখিব ইয়াত কিন্তু অপশ্যন সি শুদ্ধ উত্তৰ আছে ইয়াৰ কাৰণটো মই কৈছোঁ ভুলবিলাক মই আগত আপোনালোকক কিয় ভুল হ'ল এইবিলাক কৈছোঁ ইফ আই ৱাজ এ বাৰ্ড আই কুড ফ্লাই এইটো এটা অসম্ভৱ ইম্পচিবল কণ্ডিশ্যনৰ ক্ষেত্ৰত ইফ কণ্ডিশ্যনৰ থাকিলে আই ওয়াৰ থাকিব লাগে গতিকে অপশ্যন সি ৰাইট ঠিক আছে এতিয়া ইফ আই হ্যাড এ বাৰ্ড মোৰ চৰাই থাকিলে মই উৰি গ'লতে চৰাই পিঠিত উঠি উৰি যাব উৰি গ'লতে এনেকুৱাতো হ'ব নোৱাৰে চৰাই এইটো নিজে এইটো ইফ কণ্ডিশ্যনালৰ বক্তাই নিজে কিবা হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে গতিকে ইফ আই ওয়াৰে হ'ব আই হ্যাড মানে বক্তাৰ এখন চৰাই যদি থাকিলে হয় তেতিয়াহ'লে এই কণ্ডিশ্যনটো বেলেগ থাকিলে হয় এইটো হ'ব পাৰে ইফ আই হ্যাড এ বাৰ্ড আই কুড লাভ এইটো হ'লে ঠিক আছে আই কুড ফ্লাইটো হ'ব নোৱাৰে চৰাই তেওঁৰ থাকিলে চৰাই ডেউকাত উঠি ফুৰিব পাৰে এইটোতো এনেকুৱা চেণ্টেঞ্চ হ'ব নোৱাৰে গতিকে এই ক্ষেত্ৰত এইটো চিমেণ্টিকেলি এইটো ভুল আছে গতিকে এইটো চেণ্টেঞ্চ ভুল ইফ আই ৱাৰ বাৰ্ড আই কুড ফ্লাই এইটো শুদ্ধ ইফ আই হ্যাড বিন এইটো হ্যাড বিন আছে মই যদি চৰাই হৈয়ে থাকিলে হয় আই কুড ফ্লাই এইটোতো হ'ব নোৱাৰে এইটো তেনেকুৱা নহয় 6 নম্বৰটো এনেকুৱা আছে দ্য ষ্টাডি হাৰ্ড লেষ্ট ইউ মে ফেইল ষ্টাডি হাৰ্ড লেষ্ট ইউ মাইট ফেইল ষ্টাডি হাৰ্ড লেষ্ট ইউ শুড ফেইল ষ্টাডি হাৰ্ড লেষ্ট ইউ বিকাম ফেইল কোনটো শুদ্ধ মনত ৰাখিব লেষ্ট যদি শব্দটো থাকে এই লেষ্ট LEST এই লেষ্ট শব্দটো থাকিলে সদায় ইয়াৰ লগত শুড ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় শুড গতিকে অপশ্যন সি ইজ দ্য ৰাইট এনচাৰ এইটো হ'ল ইয়াৰ মেইন এক্সপ্লেনেশ্যন নেক্সটটো এনেকুৱা আছে দ্য প্ৰিন্সিপাল উইথ হিজ ষ্টুডেণ্টছ হেজ এৰাইভ দ্য প্ৰিন্সিপাল উইথ হিজ ষ্টুডেণ্টছ হেভ এৰাইভ দ্য প্ৰিন্সিপাল এণ্ড হিজ ষ্টুডেণ্ট হেজ এৰাইভ নান ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কিয় কৈছোঁ মই ইয়াত মেইন ছাবজেক্টটো হ'ল প্ৰিন্সিপাল এজন মানুহ গতিকে ইয়াৰ লগত ছিংগুলাৰ ভাৰ্ব যিটো বি ভাৰ্ব হেজ এইটো ব্যৱহাৰ হৈছে ঠিক আছে এইটো ৰাইট অপশ্যন তেওঁৰ লগত ষ্টুডেণ্ট আহিব পাৰে কিন্তু প্ৰিন্সিপাল আৰু উইথ হিজ ষ্টুডেণ্ট এইটো গোটেই মিলি এটা ফ্ৰেজ হ'ল ঠিক আছে এই ফ্ৰেজটো এটা ছাবজেক্ট হিচাপে ইউজ হৈছে এইটো চিম্বল গতিকে ইয়াৰ লগত ছিংগুলাৰ ফৰ্মে ইয়াত ব্যৱহাৰ কৰিব লাগিব এতিয়া দ্য প্ৰিন্সিপাল উইথ হিজ ষ্টুডেণ্টছ হেভ এৰাইভ এইটো প্লুৰেল ফৰ্ম ব্যৱহাৰ কৰিছে গতিকে এইটো ভুল প্ৰিন্সিপালজনে হ'ল মেইন তাৰ লগত সংগী সাথী আহিছে গতিকে এইটো গোটেই এটা ফ্ৰেজ হিচাপে ইউজ হৈছে চ' ডেফিনেটলি এইটো কিন্তু ইয়াত ছিংগুলাৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব এতিয়া নেক্সটটো চাওক আপোনালোকে দ্য প্ৰিন্সিপাল তাৰপিছত দিছে দ্য প্ৰিন্সিপাল এণ্ড হিজ ষ্টুডেণ্ট ইয়াত এণ্ড ব্যৱহাৰ কৰাৰ লগতে কিন্তু প্লুৰেল হ'ব লাগিব প্ৰিন্সিপাল আৰু হিজ ষ্টুডেণ্ট মিলি মানে ইয়াত তেতিয়া ছাবজেক্ট দুটা হৈ গ'ল মানে এইটো প্লুৰেল ফৰ্ম থাকিব লাগিব কিন্তু এই ক্ষেত্ৰত ব্যৱহাৰ কৰিছে হেজ ছিংগুলাৰ গতিকে এইটো ভুল ঠিক আছে বুজি পাইছে আপোনালোকে নেক্সটটো চাওক ন' সুনাৰ হেড হি ৰিচ দ্য ষ্টেচন ৱেন দ্য ট্ৰেইন লেফ্ট এটা ইম্পৰ্টেণ্ট ভেৰি ন' সুনাৰ হেড ব্যৱহাৰ কৰিছে ন' সুনাৰ যদি হেড ব্যৱহাৰ কৰা হয় তেনেহ'লে পিছৰটো পাষ্ট ইনডেফিনেট থাকিব লাগে প্ৰথমটো ন' সুনাৰ থাকিলে ইয়াৰ লগত পাষ্ট পাৰফেক্ট হয় এইটো 100% ক্লিয়াৰ কিন্তু পিছৰ বাক্যটোত পাষ্ট ইনডেফিনেট এই দুয়োটা সঠিক আছে ইয়াত কিন্তু ইয়াত এটা মিষ্টেক কৰিছে হোৱেন ব্যৱহাৰ কৰিছে ইয়াত হোৱেন হ'ব যেতিয়া ন' সুনাৰ আৰম্ভ হ'ব তেতিয়া ইয়াত দেন থাকিব লাগিব THAN গতিকে এইটো হ'ব অপশ্যন বি ৰাইট মনত ৰাখিব ন' সুনাৰেৰে বাক্য আৰম্ভ হ'লে তাৰ পিছৰ বাক্যটোৰ আগত কেতিয়াও হোৱেন ব্যৱহাৰ নহয় এইটো দেন ব্যৱহাৰ কৰিব লাগিব ইয়াতো ভুল কৰিছে হেড হি ৰিচ দ্য ষ্টেচন দেন দ্য ট্ৰেইন হেড লেফ্ট ইয়াত আকৌ এইটো দেন বহুৱাইছে কিন্তু ইয়াত
হেড ব্যৱহাৰ কৰিছে, এইটো পাষ্ট ইনডিফিনিট হ'ব, কাৰণ অলৰেডি এটা পাষ্ট পাৰফেক্ট হৈ গ'ল। দুটা পাষ্ট পাৰফেক্ট বাক্য এটা চেণ্টেন্সত ইউজ কৰিব নোৱাৰি। অ'কে, মই আৰু এটা আনিছোঁ, এইটো বোনাছ ধৰি লওক আপোনালোকে। 10টা মই বনাইছোঁ, তাৰ ভিতৰত এটা এক্সট্ৰা দিলোঁ। ইউ, আই এণ্ড হি আৰ ৰেছপনচিবল ফৰ হাৰ ফেইলাৰ। ইউ, হি এণ্ড আই আৰ ৰেছপনচিবল ফৰ হাৰ ফেইলাৰ। হি, আই এণ্ড ইউ আৰ ৰেছপনচিবল ফৰ হাৰ ফেইলাৰ। আই, হি এণ্ড ইউ আৰ ৰেছপনচিবল ফৰ হাৰ ফেইলাৰ। এইটো বহুত ইম্পৰ্টেণ্ট হয় এটা। ইয়াত ব্যৱহাৰটো ইমান গুৰুত্বপূৰ্ণ, আমি মনত ৰাখিব লাগিব। দিছ ইজ মষ্ট ইম্পৰ্টেণ্ট, মনত ৰাখিব, কাৰণ কি এইখিনি আপোনালোকৰ ব্যৱহাৰ কৰোঁতে দৈনন্দিন জীৱনতো লাগিব। মনত ৰাখিব, এই তিনিওটা যদি একেলগে প্ৰনাউন ব্যৱহাৰ কৰা হয়, এই প্ৰনাউন তিনিওটা যদি একেলগে ব্যৱহাৰ কৰা হয়, তেনেহ'লে কামটো চাব লাগিব। যদি ভাল কামৰ কাৰণে হয়, তেতিয়া প্ৰথমতে বহিব এটা পেটাৰ্ণ, আৰু যদি বেয়া কামত হয় তেনেহ'লে প্ৰথমতে বহিব এটা পেটাৰ্ণ। ধৰক আপুনি বৰ্ণনা কৰি আছে কথাষাৰ, বেয়া কামৰ কথা হ'লে আগত আপোনালোকে নিজৰ ওপৰত দোষটো চাপি দিব। গতিকে ফাৰ্ষ্টত দিব আই, তাৰপিছত হি, তাৰপিছত ইউ। আপোনাৰ সন্মুখত থকাজনক শেষত ধৰিব, এইটো বেয়া কামৰ কাৰণে যদি হয়। ঠিক আছে, এইটো অপশ্যন ৰাইট। আৰু যদি ভাল কামৰ কাৰণে হয়, তেনে ভাল কামৰ ক্ৰেডিটটো সদায় নিজে নল'ব, বেলেগক দিব। ভাল কাম হ'লে আগত হ'ব ইউ, তাৰপিছত হি, তাৰপিছত আই। ঠিক আছে, কিন্তু গতিকে এইখিনি হ'ল ইয়াৰ অপশ্যন। মই পিছত আৰু 10টা আনি আছোঁ, আপোনালোকে চাই থাকিব। চেনেলটো ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, আৰু কেনেকুৱা লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং দিছ ওৱান।